সেইকাৰণে মাৰবোৰ জধাই মনে পৰিল আচল জেগাত পৰা হ'লে তেওঁ আটাইকেইটা লাংখাই হস্পিটেলত পৰি থাকিব লাগিলে এজনী ছোৱালী যদি ইমান সাহস কৰিব পাৰিছে তেন্তে আমি ভিজা মেকুৰী হৈ থকা অৰ্থ বাকী কি লাভ কি দৰকাৰ ডিঙিত টিকৰিব ওলমাই লৈ ফুৰা প্ৰেমৰ সংলাপ প্ৰেমৰ এনেকৈ কৈ দিলে ইমান এটা খাচ নাপাব অকণ দম চম দিয়া সংলাপ ক'লেহে ভাল পায় মানে যিমানবোৰ আমাৰ পেণ্ডেল কৰিবলগীয়া আছে তাতে তোমাৰ চেনেলটোৰ জৰিয়তে চবকে আহ্বান জনাইছোঁ যাতে সকলোৱে নাটকখন চাই এবাৰ উপভোগ কৰে আৰু সেইটো ফিল সঁচাকৈ এটা ভাবিব নোৱাৰা অনুভৱ কোনো আমি ভাবিব নোৱাৰোঁ সেই অনুভৱটো কিন্তু তেনেকৈ বহুত কম মানুহক খেদি আহে কোনো এখন পৰিয়ালে মোক এতিয়ালৈ বেয়া পোৱা নাই চাগে এতিয়ালৈ মোক বেয়া পোৱা নাই কাৰণ মোৰ কাৰণে চেঞ্জ হ'ব নালাগে তেওঁলোকৰ কাৰণে মই 3 দিনৰ কাৰণে মই চেঞ্জ হৈ আহিম নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় ইউটিউব চেনেলৰ জৰিয়তে অসমৰ জনপ্ৰিয় অভিনেতা আমাৰ জেপি দা আছে মোৰ লগত নমস্কাৰ তেখেতৰ থিয়েটাৰ জীৱনৰ সম্পৰ্কে থিয়েটাৰ জীৱনৰ ভাল লগা বেয়া লগা কিছু মুহূৰ্ত আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম আৰু তেখেতৰ দুই এটা সংলাপো আপোনালোকক শুনাম ভাল লগা জেপিদা আপোনাক আমাৰ জানিব মন যালে প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ থিয়েটাৰ জীৱন এই আৰম্ভণি কেতিয়াৰ পৰা কৰিছিল মই ভাবিবলৈ ষ্টাৰ্ট কৰিছোঁ 2009 হয় তাৰ পৰা কণ্টিনিউ কৰি আছোঁ মাজত এটা বছৰ অফ গৈছিলে সেইটো হ'ল তোমাৰ ক'ভিডৰ টাইম তাৰপিছত মই এতিয়া কণ্টিনিউ মোৰ 15 ইয়াৰ্ছ ৰানিং আবাহনতে প্ৰথম নে আৰু নাই নাই মোৰ প্ৰথম ভাইমন হ'ল বৰদৈচিলা ইতিহাস শংকৰদেৱ আবাহন ৰাজশ্ৰী আবাহন এনেকৈ 15 ইয়াৰ্ছ ৰানিং এতিয়া আবাহনত আছে তাৰে ভিতৰতে আপোনাৰ কোনখন থিয়েটাৰ সম্পৰ্কে আপুনি ক'ব ভাল পাব যে ভাল লগা মুহূৰ্ত থিয়েটাৰ কোনখন বুলি নহয় কোনখন ভাল লগা মুহূৰ্ত বুলি মই যিমানকেইখন থাকিছোঁ আটাইকেইখন ভাল থিয়েটাৰ আৰু খুব ভালকৈ মই তাতে টাইমবোৰ স্পেণ্ড কৰি আছোঁ বৰদৈচিলাই হওক শংকৰদেৱ হওক ৰাজশ্ৰীয়ে হওক ইতিহাসেই হওক আবাহনে হওক যিবোৰ থিয়েটাৰ থাকিছোঁ আটাইকেইখন থিয়েটাৰত মই খুব ধুনীয়াকৈ টাইমবোৰ স্পেণ্ড কৰি আছোঁ আৰু সেইটো একচুৱেলি নিজৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকৈ এটা পৰিৱেশত নিজকে খাপ খাব পাৰা আৰু মই নিজে ক'ব বেয়া লাগে মই খুব ল' প্ৰফাইল মেইনটেইন কৰা মানুহ এটা চ' মোৰ কাৰণে ইমান টাফ নহয় এইটো ছাবজেক্ট কাৰণ মই খুব ধুনীয়াকৈ খাপ খাই যাব পাৰোঁ এই লাইনটোত হয় হয় এই বৰ্তমান আবাহন থিয়েটাৰ 3খন নাটকৰে কোনখনক আপুনি শ্ৰেষ্ঠতা প্ৰমাণ কৰিব বিচাৰিব নাটকে ভাল আমাৰ প্ৰথম নাটক হ'ল মইনা কুশলে আছে খুব সুন্দৰ নাটক বৰ্তমান চিটুৱেশ্যনৰ ওপৰতে একদম খাপ খোৱা নাটক এখন ছেকেণ্ড নাটক ড্ৰামা হ'ল মেডাম মেনকা খুব কমাৰ্চিয়েল নাটক ভাল মেছেজ এটা আছে খুব ধুনীয়া ইউথৰ পৰা একদম বয়োজ্যেষ্ঠলৈকে চবেই চাই ভাল পায় আৰু আমাৰ লাষ্ট নাইটৰ ড্ৰামা হ'ল লেডি মেকবেথ এইখনটো ৱৰ্ল্ড ফেমাছ ড্ৰামা শেক্সপিয়াৰৰ নাটক হয় চ' সেইখন খুব ধুনীয়া নাটক তাতে মই বেংকো বুলি এটা কেৰেক্টাৰ আছে খুব ধুনীয়া কেৰেক্টাৰ সেইটো প্লে কৰিছোঁ মইনা কুশলে আছানে তাৰে এটি সংলাপ আপোনাৰ পৰা সংলাপ বুলি ক'লে এতিয়া হঠাৎ মনত নপৰে কিন্তু সংলাপটো খুব ধুনীয়া ধুনীয়া ভাল পায় মানুহে দৰ্শকে ভাল লগা প্ৰেমৰ সংলাপ প্ৰেমৰ এনেকৈ কৈ দিলে ইমান এটা খাচ নাপাব অকণ দম চম দিয়া সংলাপ ক'লেহে ভাল পায় মানে প্ৰেমৰ সংলাপ ইমান এটা নকওঁ বাৰু তথাপিও মইনা কুশলে খুব ধুনীয়া নাটক আজিৰ দিনত এখন ঘৰত যিবোৰ ঘটি থাকে সেই ঘটনাক লৈ ড্ৰামাখন আগবাঢ়ে খুব ধুনীয়া নাটক আৰু যিমানবোৰ আমাৰ পেণ্ডেল কৰিবলগীয়া আছে তাতে তোমাৰ চেনেলটোৰ জৰিয়তে চবকে আহ্বান জনাইছোঁ যাতে সকলোৱে নাটকখন চাই এবাৰ উপভোগ কৰে আৰু যিমানবোৰ পেণ্ডেল আমি কৰি আছোঁ চবৰে খুব সুন্দৰ সঁহাৰি পাই আহিছোঁ মেডাম মেনকা খুব ধুনীয়া নাটক কোনো এইখনক আমি এনেকৈ ক'ব নোৱাৰোঁ যে যোৱাকালিখন খুব বেছি ভাল আজিখন কম বেয়া সেইটো ক'ব নোৱাৰোঁ আটাইকেইখন সমানে দৰ্শকে আদৰি লৈছে সংলাপটো এটা শুনাওক সংলাপ মই এতিয়া মনতে বাৰু কথাৰ মাজত সংলাপ এটা মই ক'ম লেডি মেকবেথৰ সংলাপ এটা ক'ম সুন্দৰ নহয় একচুৱেলি সঞ্জীৱ শৰ্মা আৰু মোৰ খুব হেৰিয়া তাৰ মোৰ এটা আৰ্গুমেণ্ট চলে সি ৰজা হ'লে সি ৰজা হোৱাৰ পিছত মোৰ পুত্ৰ ফিয়েন্স আহি সিংহাসনত বহিব সেইটো হ'লে মই সদায় যুঁজি থাকোঁ তাৰ লগত তেনেকুৱা ধৰণৰ কিছুমান তাৰ মোৰ আৰ্গুমেণ্ট চলে আৰু এনেকুৱা হয় ডাইলগটো আছিলে এনেকুৱা মই এটা কথাত আচৰিত হৈছোঁ মেঘা ৰাজপ্ৰসাদৰ পৰা এই মহলটো যথেষ্ট দূৰ হয় তাৰপাছতো ৰজাই এই নৈশ বনাব পাৰে এই মহলটোকে বাছি লৈছে কিয় অমুক তমুক গুচি যায় কি কয় মই নুবুজিলোঁ আৰু এনেকুৱাতো হ'ব পাৰে মই আৰু এটা কথা জানিব বিচাৰিম
থিয়েটাৰত যেতিয়া ৰোমান্টিক দৃশ্যসমূহ মানে উপস্থাপন হয় মঞ্চত তেতিয়া দৰ্শকৰ যথেষ্ট এটা মানে চিঞৰ মানে আহে তেতিয়া আপোনালোকৰ কেনেকুৱা অনুভৱ মানে আপোনালোকৰ ডিষ্টাৰ্ব ফিল কৰে নে কি তাৰমানে তেনেকুৱা ভ্ৰাম্যমাণ থিয়েটাৰত কি হয় অডিয়েন্সৰ সেই ছাপোৰ্ট থাকিলে আমাৰ নাটকৰ জোচটো আহে হয় এইটো হ'ব নালাগে অশ্লীল হ'ব নালাগে কিছুমান জেগাত অশ্লীল হয় তেতিয়া আমাৰ অকণমান দুখ লাগে বেয়া লাগে ডাইলগ কওঁতে অসুবিধা হয় যেতিয়া প্ৰত্যেকটো ডাইলগত ছাপোৰ্ট পায় হাত তালি দিয়ে তেতিয়া আমাৰ কৰি ভাল লাগে একেবাৰে শব্দ হৈ নাটক চাই থাকিলে আমাৰ তেনেকুৱা ভালেই পাইছে নে বেয়াই পাইছে আমাৰ শংকা পোৱা তেতিয়া দুই এটা ছাপোৰ্ট পাওঁ তেতিয়া অ'কে ঠিকে আছে ভাল পাইছে ছাপোৰ্ট পালে ভালেই লাগে মোৰ ক্ষেত্ৰত আৰু মই তেনেকৈ ভাবোঁ আচ্ছা থিয়েটাৰৰ মানে আজিকালি টেকনিকেল বহুত মানে ব্যৱহাৰ কৰি মানে গীত মাতৰ ক্ষেত্ৰত তেনেকুৱা দুই এটা আমি পাওঁ কেতিয়াবা থিয়েটাৰত বিশৃংখল এটা সৃষ্টি হয় তাৰমানে ধৰক এই তলি চলি পৰা পৰি যোৱা আপোনাৰ জীৱনত তেনেকুৱা কিবা অসুবিধা এতিয়া ভগৱানৰ আশীৰ্বাদ এতিয়ালৈ মই তেনেকুৱা হোৱা নাই মই এক্সিডেণ্ট হোৱা নাই তেনেকুৱা ধৰণৰ আৰু সেইটো কণ্ট্ৰভাৰ্চি হোৱাৰ কোনো যুক্তিও নাই মোৰ হিচাপত যুগৰ পৰিৱৰ্তন সময়ৰ লগত দৌৰিব লাগিব এতিয়া গানবোৰ আহিছে গানবোৰতো আপুনি টলি ইউজ কৰিব লাগে কিবা ইউজ কৰিব লাগিব এইটো কৰিব লাগিব কাৰণ 80% য়ং জেনেৰেশ্যন হলটোত বহি থাকে সেই 80% ধৰি ৰাখিবলৈ হ'লে আপুনি কিবা এটা কৰিবই লাগে 20%ৰ কাৰণে আপুনি নাটকখন কৰিলে প্ৰডিউচাৰ লষ্ট বাণিজ্যিক দিশটো চাব লাগিব সেইটো এটা ডাঙৰ কথা সেইটো কাৰণে সেইটো হিচাপত মোৰ টলি হওক কিবা হওক আৰু কিবা টেকনিকেল হেৰি আহিছে সেইটোলে একো ইছ্যু হ'ব নালাগে মোৰ এইটো ভালেই হয় আচ্ছা মাজতে আৰু এটা কথা আপোনাৰ ঘৰ মোৰ অৰিজিনেল হ'ল দৰং ডিষ্ট্ৰিক্ট চিপাঝাৰ জন্ম তাতে আমি কামৰূপ এতিয়া গুৱাহাটীত আচ্ছা বহুতৰে সৰুতে সপোনবিলাক বেলেগ থাকে আৰু মানে জীৱনটো আগবঢ়াই লৈ যাওঁতে সপোনটো মানে কেতিয়াবা লাইন কাটি যাবলগীয়া হয় আপোনাৰ সপোন সৰুৰ পৰাই এক্টৰ হোৱাৰে আছিল নেকি সৰুৰ পৰা এক্টৰ হোৱাৰ সপোন আছিলে কিন্তু সৰুৰ পৰা আৰু এটা মোৰ সপোন আছিলে সেইটো হ'ল মোৰ ক্ৰিকেটাৰ মই ভাল ক্ৰিকেট খেলোঁ অসম টিমৰ হৈ খেলা ল'ৰা মই আণ্ডাৰ-19 খেলা ল'ৰা মই ভাল ক্ৰিকেট খেলিছিলোঁ 1996 মই আণ্ডাৰ-19 খেলি আছিলোঁ ঝাৰখণ্ডত তেতিয়া মোৰ জণ্ডিছে পালে তাৰপিছত কাম বেক কৰিলোঁ তেতিয়া আমাৰ ইমান আছাম ক্ৰিকেট এছ'চিয়েশ্যন ইমান এটা ষ্ট্ৰং হেৰি নাছিলে এতিয়াহে হৈছে তাৰপিছত IPL আহিল 2008ত কিবা হ'ল তেতিয়া ইমান নাছিলে জণ্ডিছ হোৱাৰ পিছত বেক হৈ ধুনীয়াকৈ মই পঢ়া শুনাত মনোযোগ দিলোঁ তাৰপিছত ড্ৰামা শিকিলোঁ ফেশ্বন শ্ব' ষ্টাৰ্ট কৰিলোঁ তেনেকৈ কৰি মই আচ্ছা আপুনি এতিয়া থিয়েটাৰৰ লগত জড়িত হৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ফুৰিব লাগে বিভিন্ন মানুহৰ ঘৰত থাকে তাৰে আপোনাৰ মানুহৰ ঘৰত থকাৰ ভাল লগা এটি মুহূৰ্ত মই জনাবৰ কাৰণে চেষ্টা কৰিম যিমান আজি 15 বছৰত মই যিমানবোৰ মানুহৰ ঘৰত আছোঁ চবৰ লগতে মোৰ ভাল সম্পৰ্ক আছে ষ্টিল নাও চবৰ লগতে ভাল আৰু সেইটো বস্তু একচুৱেলি নিজৰ ওপৰত ডিপেণ্ড কৰে কাৰণ এখন ঘৰত মই এবছৰৰ মূৰত যাওঁ আৰু 3 দিনৰ কাৰণে আৰু সেইখন ঘৰে আজি পূৰ্বপুৰুষৰ পৰাই এটা ছিষ্টেমত চলি আহে মই যোৱাৰ লগে মোৰ ছিষ্টেমত চলিব নোৱাৰে তেওঁলোকে মই কেনেকৈ থাকোঁ কি কৰোঁ কি নকৰোঁ সেইটো মোৰ ছিষ্টেমত চলিব নালাগে মই তেওঁলোকৰ ছিষ্টেমত চলিব লাগিব মই 3 দিনৰ কাৰণে কৈছোঁ সেই ঘৰখনৰ পৰিৱেশৰ লগত মইহে এডজাষ্ট হ'ব লাগে চ' মই তেনেকৈ ভাবোঁ আৰু মই তেনেকৈ এডজাষ্ট হওঁ সেইটো কাৰণে ভগৱানৰ আশীৰ্বাদ এতিয়ালৈ কোনো এখন পৰিয়ালে মোক এতিয়ালৈ বেয়া পোৱা নাই চাগে এতিয়ালৈ মোক বেয়া পোৱা নাই কাৰণ মোৰ কাৰণে চেঞ্জ হ'ব নালাগে তেওঁলোকৰ কাৰণেহে মই 3 দিনৰ কাৰণে মই চেঞ্জ হৈ আহিম সেইটো মোৰ থিয়ৰী সেইটো কাৰণে আজি তেতিয়া কোনো এখন আজি 15 বছৰৰ ভ্ৰাম্যমাণ কেৰিয়াৰ মই এনেকুৱা এখন ঘৰ নাই যিখন ঘৰৰ লগত মোৰ সম্পৰ্ক নাই চবৰ লগত ভাল সম্পৰ্ক ভাল হয়তো আপোনাৰ এটা দীঘলীয়া জাৰ্ণি আৰু দীঘলীয়া এটা অভিজ্ঞতা হয়নে আৰু এটা কথা জানিব বিচাৰিম থিয়েটাৰত মঞ্চত কেতিয়াবা আপোনাৰ সংলাপ মানে লগৰজনে পাহৰি বা নিজৰ কেতিয়াবা পাহৰি যোৱাৰ সংলাপৰ তেনেকুৱা এটা মুহূৰ্ত আমাৰ চবৰে হৈয়ে থাকে সেই মুহূৰ্তত আপোনাৰ কেনেকুৱা থাকে সেইটো হয়তো আমি অকণ সেইটো টেকল কৰি লৈছোঁ কিবা কাৰণ মোৰে হয় কেতিয়াবা আৰু মোৰ কোৱাৰ্ডিনেটৰ যিজন থাকে তেওঁ লৈ যায় কাৰোবাৰ ফালে আকৌ মই লৈ যাওঁ তেনেকৈ সেইটো হৈ থাকে সেইটো স্বাভাৱিক কাৰণ আমি লাইভ প্ৰগ্ৰেম এটা কৰি থাকোঁ লাইফত তেনেকুৱা হৈ যাব পাৰে কেতিয়াবা আমাৰ কেতিয়াবা আমাৰ সংলাপ মিছ হয় কেতিয়াবা মিউজিচিয়ানৰ মিছ হয় তেনেকুৱা হৈ যাব পাৰে এইটো লাইফত কিন্তু সেইটো কোনো কাৰণ অডিয়েঞ্চে গম নাপায় আমি গম পাওঁ খুব কম হয় কিন্তু হোৱাটো হ'ব এইটো লাইভ এটা প্ৰগ্ৰেম সেইটো হোৱাটো স্বাভাৱিক আৰু টেকল কৰি লৈছোঁ আমাৰ কেৰিয়াৰত আৰু এটা কথা জানিম আপোনালোকৰ যেতিয়া আপুনি থিয়েটাৰ কৰিব বিভিন্ন ঠাইত যায় বা থিয়েটাৰ মঞ্চ শেষ হয় তেতিয়া বিভিন্ন কাৰণত মানে ছোৱালীবিলাকে আপোনাৰ চেলফি উঠা মই দেখা পাওঁ তেতিয়া আপোনাৰ যেতিয়া দৰ্শক ছোৱালী বুলি নহয় ধৰক দৰ্শকবিলাকে আপোনাৰ চেলফি উঠিবৰ কাৰণে সকলোৱে হেতা উপৰা লগায়
তেতিয়া আপোনাৰ নিজকে মনত কেনেকুৱা এটা অনুভৱ হয়? অনুভৱ মানে কি তেওঁলোকৰ কাৰণে আমি হয় আজি তেওঁলোক যদি মোক তেনেকৈ নাহে বা যিমানবোৰ আমাৰ আৰ্টিষ্ট আছে তেনেকৈ খেলি নাহিলেহেঁতেন আমি কেতিয়াও শিল্পী বুলি এতিয়াও ক'ব পৰা হোৱা নাই অভিনেতা হিচাপে মই সেইখন স্বীকৃতি নাপালোহেঁতেন তেওঁলোকৰ মৰমৰ কাৰণে আমি আছোঁ আৰু দৰ্শকৰ কাৰণে সেইখন মানুহক আমি কেতিয়াও ইগনোৰ কৰিব নোৱাৰোঁ আপুনি যিহেতুকে মোৰ পেজটো ফ'ল' কৰি মোক দেখিছে মই মেক্সিমাম মোৰ তেনেকুৱা ভিডিঅ' মই আপলোড কৰোঁৱেই সেইখিনি মানুহৰ মৰম সদায় থাকিব আৰু তেওঁলোকৰ কাৰণে আমি জীয়াই আছোঁ আৰু তেওঁলোকে সদায় সেইখন মৰম দি থাকিলে আৰু ওপৰলৈ যোৱা আমাৰ সকাহ পাম আৰু সেইটো ফিল সঁচাকৈ এটা ভাবিব নোৱাৰা অনুভৱ কোনো আমি ভাবিব নোৱাৰোঁ সেই অনুভৱটো কিন্তু তেনেকৈ বহুত কম মানুহক খেদি আহে কমন পিপুলক কেতিয়াও নাহে এজন অভিনেতাক আহে অহাৰ কাৰণটোকে তেওঁলোকে আমাক ভাল পায় আমাৰ কাৰণে হলটোক আহে আমাৰ কাৰণে টিকট কাটি চায় সেইখন আমি যাতে কিবা 100% দিব নোৱাৰিলেও 5% হ'লেও দিব পাৰে সেইটো কাৰণে তেওঁলোকে ভাল পায় তেনেকৈ চেল্ফি উঠিব আহে মৰমত ৰাখে হেৰি কৰে কথা পাতে এটা মানে বুজাব নোৱাৰা অনুভূতি এইটো এটা আপোনাৰ থিয়েটাৰ জীৱনত ক'ৰবাত এনেকুৱা হৈছে নেকি যে তাত মই এই কামটো কৰি হোৱাহেঁতেন দৰ্শকে আৰু বেছি ভাল পালেহেঁতেন মই কিন্তু এইখিনি কৰিব নোৱাৰাৰ কাৰণে মোৰ মনটো তেনেকুৱা মনত কিবা আফচোচ কেতিয়াবা ৰৈ গৈছে নেকি তেনেকুৱা একচুৱেলি কি হয় তেনেকুৱা সেই আফচোচটো একচুৱেলি হেৰিয়াত গৈ নহয় জেগাত গৈ নহয় সেই আফচোচটো কেতিয়াবা আমি যেতিয়া নাটকখন আমাৰ গ্ৰাউণ্ডত মিলে তেতিয়া হয়তো অকণমান আফচোচ থাকে কেতিয়াবা আৰু অকণমান লাগিছে নেকি কিবা সেইটোলৈ আফচোচ নাই যিকণ আৰু এজন অভিনেতাৰ কাৰণে মোৰ হিচাপত দেই মই আজি ডেটত মই কওঁ এজন অভিনেতাই এটাই চিনেই পাওক অনেষ্টলি পাওক সেইকণে মানুহে ভাল পাব ডিউটি কিন্তু আমাৰ এটা চিনে হয় এটা সংলাপে হওক ভালকৈ কোৱাটো আমাৰ ডিউটি যদি এটা চিন বা এটা সংলাপে পাইছোঁ পালমাৰি থৈ আহোঁ কিন্তু মানুহে মোকো চাই থাকেতো যদি মই পাল মাৰিব নালাগে এটা চিনে হয় এটা সংলাপে হওক ভালকৈ কৰাটো মোৰ ডিউটি আৰু সেইখন মানুহৰ কাৰণে সেইখনে যথেষ্ট এজন ভাল আৰ্টিষ্টৰ কাৰণে আপোনাক ভাল পোৱা দৰ্শকসকলৰ কাৰণে এটি ভাল লগা সংলাপ যিটো সংলাপ দৰ্শকেও ভাল পাব বুলি আপুনি নিজকে অনুভৱ কৰে আপুনি যিমান এতিয়া ধৰক আবাহন থিয়েটাৰ 3খন নাটক কৰিছে 3খন নাটকৰে দৰ্শকে কোনটো সংলাপ বেছিকৈ ভাল পায় বুলি আপুনি নিজকে অনুভৱ কৰে আৰু সেই সংলাপটো অলপ শুনাবৰ কাৰণে চেষ্টা কৰিম আমাৰ মেডাম এনেকুৱা এটা চিন এটা আছে খুব ধুনীয়া চিন অলপমান আওৰাই দিছোঁ বাৰু মই মোক কৰে আৰু অমুকৰ কাৰণে তমুক সেই ছোৱালীজনীয়ে মোক সাহস দিছে যি আপোনাৰ ল'ৰাক আৰু পোহনীয়া গুণ্ডাকিত গৰু পিটন্তি মেনকক বচাই লৈ গৈছে তাৰপিছত আৰু এটা কাউণ্টাৰ তেওঁ সেইকাৰণে মাৰবোৰ জনে মনে পৰিল আচল জেগাত পৰা হ'লে তেওঁ আটাইকেইটা লাংখাই হস্পিটেলত পৰি থাকিব লাগিলে এজনী ছোৱালীয়ে যদি ইমান সাহস কৰিব পাৰিছে তেন্তে আমি ভিজা মেকুৰী হৈ থকা অৰ্থ বাকী কি লাভ কি হোৱাৰ ডিঙিত টিকৰিব ওলমাই লৈ পৰা অমুক তমুক আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ মই মেনেজাৰ আছিলোঁ ছাৰ মেনেজাৰ হিচাপে আটাইবোৰ ফেক্টৰী আৰু গৌডাউনৰ তদাৰকৰ দায়িত্ব মোৰ ওপৰত আছিল আৰু মোৰ তদাৰকত থকা এটা গৌডাউনত এজনী ছোৱালী হত্যাৰ চেষ্টা চলিব আৰু মই মনে মনে বহি থাকিম ইমান বেছি অপৰাধ হ'বলৈ মন নগ'ল ছাৰ এলক মোৰ ৰেজিগনেশ্যন লেটাৰ আপুনি বিচৰাৰ আগতে দি দিছোঁ মোক গলটো মুকলি পেলাই কয় এই দুটাকৈ কেছ আছে তোৰ বিৰুদ্ধে এটা হত্যা আনটো হত্যাৰ চেষ্টা দুইটা কেছৰে সাক্ষী হ'ল যমজ পত্নী আৰু সিহঁতক ছাপৰ্ট দিবলৈ থিয় হৈ আছোঁ মই ৰাজু আৰু বহুতো চালা এবাৰ চাবলৈ ভাল হ'ব এই খাবলৈ নোপোৱাবোৰৰ হাতেৰে তহঁতে বা কিমান খুটে পানী খাবলৈ বাধ্য হয় খুব সুন্দৰ আৰু এটা কথা আমি জনাবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ কলেজীয়া জীৱনৰ কথা কোন কলেজত আপুনি শিক্ষা লাভ কৰিছে আমাৰ তেজপুৰ কলেজৰ পৰা পাছত তেজপুৰ কলেজত আপোনাৰ কলেজীয়া জীৱনৰ এটা ভাল লগা মুহূৰ্ত যিটো মুহূৰ্তৰ আজিও কেতিয়াবা মনত পৰি মনত আমনি লাগে মই হোষ্টেলৰ পৰা ভাল লগা হোষ্টেলৰ পৰা মই ডাঙৰ দীঘল হোৱা মই এতিয়াও মই কেৰিয়াৰ হোষ্টেলত থাকোঁতে মোৰ লগৰ বহুত কেইজন আছিল এতিয়া সিহঁতে জব কৰে চবেই আমি তেতিয়া মহাৰথী যৌৱনে আমনি কৰে আমি তেতিয়া হলত চাব যাওঁ আমি হোষ্টেলৰ পৰা কেতিয়াবা এনেকৈ হোষ্টেলত বহি পেলাই আমি আটাইকেইটা এনেকৈ বহি থাকোঁ মোৰ সপোন আছে মই এক্টৰ হোৱাই এনেকৈ চাই থাকোঁ দুই এজনক কওঁ তন্ময় বুলি মোৰ লগৰ এজন আছে সঞ্জীৱ ভৰালী বুলি এজন আছে এনেকৈ কওঁ মই এদিন এক্টৰ হ'ম এনেকৈ সিহঁতে মোক হাঁহিছিলে কিন্তু সিহঁতে এতিয়াও ছাপৰ্ট দিয়ে আৰু সেইজন মানুহ আজি অসমৰ ৰাইজে দুই এজনে হ'লে মোক হলত গৈ চাই মোক ষ্টেজত চাই মোক টিকট কাটি চাই সেইটো এটা ডাঙৰ প্ৰাউড তেতিয়াই কোৱা কথাখিনি মানে আপোনাৰ জীৱনত এই বাস্তৱত ৰূপায়িত হ'ল সেইটো কাৰণে ডাঙৰ ৰূপায়িত হৈছে নে নাজানো কিন্তু মই কৰিবলগীয়াখিনি কৰি গৈ আছোঁ অসমৰ ৰাইজে তাৰ স্বীকৃতি হয় আচ্ছা আবাহন থিয়েটাৰ ইতিমধ্যে অসমৰ প্ৰায়খিনি হৈছে আৰু কিমান দিনলৈকে আমাৰ বেছি পেণ্ডেল নাই আমাৰ এপ্ৰিলৰ 12 তাৰিখে শেষ হ'ব এপ্ৰিলৰ 12 তাৰিখে শেষ হ'ব বহাগ বিহু উৰুকাত শেষ হ'ব মোৰ ভিডিঅ'টোত যিসকলে চাব আৰু যিসমূহ ঠাইত আপোনালোকৰ পেণ্ডেল হ'ব
সেই দৰ্শকসমূহক আপুনি কি আহ্বান জনাব মই এইটোৱে আহ্বান জনাওঁ এই চেনেলটো আপোনালোকে যিমান পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপুনি ছাবস্ক্ৰাইব কৰিব খুব ধুনীয়া কণ্টেণ্টত কাম কৰে মই যোৱা বছৰ আগৰ বছৰ তোমাক পাইছোঁ ন ইয়াতে মই এটা ইণ্টাৰভিউ দিছোঁ আৰু তোমাৰ কাৰণে মই টোপনিৰ পৰা উঠি আহি মই দিছোঁ আৰু যিমানে নহওক ভাল লাগে কাকো মই ইগন'ৰ নকৰোঁ যিহেতুকে মোৰে কষ্ট হওক ৰাইজৰ কষ্ট হ'ব নালাগে সেইটো কাৰণে কৈছোঁ যিমানবোৰ ভিডিঅ'ছ আহে ইয়াৰবোৰ ভিডিঅ'ছবোৰ আপোনালোকে চাই থাকিব ভাল ভাল কণ্টেণ্টত কাম কৰে তাকে আৰু মোৰ জানিব মন যায় জৰিয়তে আপোনাৰ থিয়েটাৰ জীৱনৰ সম্পৰ্কে এইখিনি কথা কৈ মোক অলপ সময় দিয়াৰ বাবে মোৰ জানিব মন যায় তৰফৰ পৰা আপোনাক ধন্যবাদ জনোৱাৰ লগতে আপোনাৰ ভৱিষ্যতে যিমানবোৰ দৰ্শকৰ কাৰণে কৰাৰ হেঁপাহ আছে সেইবোৰ কৰিবলৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা কৰিলোঁ আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম